বিজনী চহৰৰ আমগুৰিৰ ঠাকুৰবাৰী পথৰ ব্যক্তিগত খণ্ড বিদ্যালয় নীড একাডেমীক বুধবাৰে চাইকেল চুৰ কৰিবলৈ আহি আটক হ'ল এটা চোৰ। চোৰটো বিজনী দুতুৰিৰ নিবাসী তুলতুল চিকদাৰ। উল্লেখ্য, বিদ্যালয়খনত ঠাই নথকা বাবে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰসকলে চাইকেলসমূহ স্থানীয় ৰামসীতা মন্দিৰ প্ৰাংগণত ৰাখিছিল। মন্দিৰ প্ৰাংগণত ৰখাই থোৱা চাইকেল চুৰি কৰিবলৈ আহি আটক হয় চোৰজন। পিছত বিদ্যালয় কৰ্তৃপক্ষই চোৰজনক নীড একাডেমীলৈ লৈ গৈ ঘৰৰ খুঁটিত বান্ধি ৰাখে। খবৰ পাই বিজনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰজনক বিজনী থানালৈ লৈ যায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। সাইকেলটো কৰা সাইকেলটো তুই পানী ধুলি দিছে না পেশা কৰি দিছে এটা বলাইছে না কোন পড়লে ওলাতে পড়ছে নাকি এটা মন্দিরের ভিতরে দৌড়াইছি দৌড়তে পড়ছে হ'ব হ'ব